সাহায্যক লৈ বিভিন্ন আপত্তি আমি দেখা পাইছোঁ। এই আপত্তিসমূহৰ কাৰণ বহুখিনি আমি দেখিলোঁ যে 15,000 টকা কিছু মানুহৰ একাউণ্টত নোসোমোৱাৰ কাৰণটো হ'ল তেওঁলোকৰ বেংকৰ IFC কোড আৰু বেংক একাউণ্ট নাম্বাৰ নিমিলাৰ কাৰণে। আৰু যিমানখিনি পৰা যায় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ওজৰ আপত্তিসমূহ নিষ্পত্তিকৰণৰ বাবে ৰাজনৈতিক যিসকল প্ৰতিনিধি আছে, যিসকল পঞ্চায়তৰ প্ৰতিনিধি আছে, যিসকল গাঁওবুঢ়া আছে, যিসকল আমাৰ প্ৰশাসনীয় বিষয়াসমূহ আছে, সকলোৰে লগত যোগাযোগ কৰি তেওঁলোকে এই সমাধানৰ কাৰণে এটা সূত্ৰ বিচাৰিবলৈ আমাক নিৰ্দেশ দিছে। আৰু এই সময়ত যাতে সকলোৱে পায়, প্ৰত্যেকটো বানপীড়িত পৰিয়ালে পায় আৰু তেওঁলোকৰ যাতে ওজৰ আপত্তিসমূহ আমি চাব পাৰোঁ, তাৰ বাবেও আমাৰ সকলোকে নিৰ্দেশনা দিছে। সাহায্যক লৈ বিভিন্ন আপত্তি আমি দেখা পাইছোঁ। এই আপত্তিসমূহৰ কাৰণ বহুখিনি আমি দেখিলোঁ যে 15,000 টকা কিছু মানুহৰ একাউণ্টত নোসোমোৱাৰ কাৰণটো হ'ল তেওঁলোকৰ বেংকৰ IFC কোড আৰু বেংক একাউণ্ট নাম্বাৰ নিমিলাৰ কাৰণে। আৰু যিমানখিনি পৰা যায় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ওজৰ আপত্তিসমূহ নিষ্পত্তিকৰণৰ বাবে ৰাজনৈতিক যিসকল প্ৰতিনিধি আছে, যিসকল পঞ্চায়তৰ প্ৰতিনিধি আছে, যিসকল গাঁওবুঢ়া আছে, যিসকল আমাৰ প্ৰশাসনীয় বিষয়াসমূহ আছে, সকলোৰে লগত যোগাযোগ কৰি তেওঁলোকে এই সমাধানৰ কাৰণে এটা সূত্ৰ বিচাৰিবলৈ আমাক নিৰ্দেশ দিছে। আৰু এই সময়ত যাতে সকলোৱে পায়, প্ৰত্যেকটো বানপীড়িত পৰিয়ালে পায় আৰু তেওঁলোকৰ যাতে ওজৰ আপত্তিসমূহ আমি চাব পাৰোঁ, তাৰ বাবেও আমাৰ সকলোকে নিৰ্দেশনা দিছে।